নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষ, তাৰে আজি আমি পাঠ 2টো কৰিম, কাঞ্চনবাৰীৰ হাতীটো। চ' কাঞ্চনবাৰীৰ অৰণ্যৰ হাতীৰ বিষয়ে ইয়াত উল্লেখ আছে। চ' ইয়াত কি হাতীয়ে ৰাস্তা ব্লক কৰি আছিলে। কাৰ ৰাস্তা ব্লক কৰিছিলে? মাছুমাহঁতৰ ৰাস্তা ব্লক কৰিছিলে বা ৰাস্তাৰ আগফালে ভেটি ধৰিছিলে যেতিয়া তেওঁলোক স্কুলৰ পৰা ঘৰলৈ আহি আছিলে। চ' ইয়াত মাছুমাহঁতৰ ফ্ৰেণ্ডৰ নামবিলাক দি আছে, সেইবিলাক ইম্পৰ্টেণ্ট তোমালোকে চাবা। যে কৰবী, নয়ন, নবীন, নয়ন, কনক, এইবিলাক আছিলে কৰবীৰ মাছুমাৰ ফ্ৰেণ্ডৰ নাম। ঠিক আছে। চ' যি কি নহওক খুবেই ধুনীয়া এটা কাহিনী হয় হাতীৰ বিষয়ে। চ' ইয়াত পেজ নম্বৰ 27ত চাবা, আমাক ক্ৰিয়াকলাপ দি আছে। প্ৰথমত পাঠভিত্তিক আমি ক্ৰিয়াকলাপৰ আটাইকেইটা প্ৰশ্ন ধুনীয়াকৈ আমি উত্তৰখিনি মই কৰি দিম, আৰু পাঠৰ ভিতৰত যিখিনি বুজাৰ বস্তু থাকিব, যদি এক্সট্ৰা প্ৰশ্ন বনাই দিয়ে সেইখিনি তোমালোকক মই দেখাই দিম। ঠিক আছে। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। আমাক ক্ৰিয়াকলাপত প্ৰথমত দিছে পাঠভিত্তিক। তাতে 1 নম্বৰ কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। গতিকে শুদ্ধ উত্তৰটো বাছি উলিয়াই আমাক সঠিক বৃত্ত পূৰ কৰিব দিছে। গতিকে এইবিলাক প্ৰশ্ন তোমালোকে জানাই তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই কিন্তু ইম্পৰ্টেণ্ট। ঠিক আছে। আমাক তোমালোকৰ পৰীক্ষাত কেতিয়াবা MCQ আহে, গতিকে সেইকাৰণে এইবিলাক প্ৰশ্ন MCQ আকাৰে হুবহু পৰীক্ষাত উঠাই দিয়া। যিসকলে চেনেলটোত নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰিবা। ঠিক আছে। কিয়নো তোমালোকৰ মই ক্লাছ 10 লৈকে সকলো ছাবজেক্টে কৰাই দিম। যেনেকৈ তোমালোকৰ ক্লাছ 7ত মেথছ, ছায়েন্স, আমাৰ বিজ্ঞান, তাৰপিছত নতুন গণিত, নিউ মেথমেটিক্স, অসমীয়া, উন্মেষ, তাৰপিছত হিন্দী পল্লৱ আছে। ঠিক আছে। সকলো ছাবজেক্টে কৰি দিয়া আছে। ICTৰ জিঅ'গ্ৰাফি অফ আছাম সববিলাকে দিয়া আছে। ঠিক আছে। ভূগোল, অসমৰ ভূগোল সববিলাক তোমালোকে প্লে লিষ্টত গৈ চাব পাৰিবা। আমাক 1 নম্বৰ কৈছে যে মাছুমাহঁত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল। গতিকে মাছুমাহঁতে বিদ্যালয়ৰ পৰা ওলাই আহোঁতে পাহাৰৰ পৰা কি অহা দেখিছিলে? তেওঁলোকে এটা হাতী বা হাতী অহা দেখা পাইছিলে। ঠিক আছে। বা এটা মখনা মানে মতা হাতী। আমাক ক দিছে এটা সুগৰি পশু, খ দিছে এটা মহ, গ দিছে এটা মখনা, আৰু ঘ দিছে এটা হৰিণ। কি হ'ব? এটা মখনা দেখা পাইছিলে, মতা হাতী এটা দেখা পাইছিলে। চ' গত আমি এনেকে গ'ল দিম। বুজি পাইছা? নেক্সট দিছে আমাক যে কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল। গতিকে কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল? আমাক ক দিছে যে দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে, খ দিছে যে মানুহক আক্ৰমণ কৰিবৰ বাবে, মাছুমাহঁত বিদ্যালয়ৰ পৰা অহা বাবে, খ দিছে জাকৰ পৰা বাদ পৰাৰ বাবে। গতিকে কিয় বাটত ৰৈ আছিল? কিয়নো দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। ঠিক আছে। কাৰণ হাতী দণ্ডি মানে যি নিৰ্দিষ্ট এক ৰাস্তাৰে হাতীবোৰ খোজ কাঢ়ে। চ' সেই ৰাস্তা কি? সেই ৰাস্তাৰে আহোঁতে তাতে ৰাস্তা বনাইছিলে, সেইকাৰণে তেওঁলোক কি কৰিছিলে? আহিবলৈ বাধা পাইছিলে। গতিকে ক হ'ব ইয়াৰ উত্তৰটো। ঠিক আছিলে। চ' গতিকে প্ৰথমে মাছুমা ভাবিছিলে জাকৰ পৰা বাদ পৰাৰ কাৰণে চাগে বাটত ৰৈ আছিলে, কিন্তু একচুৱেল এনচাৰটো হ'ব যে দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। ঠিক আছে। কিয়নো তেওঁক কৈ দিছিলে। চ' এতিয়া 2 নম্বৰ প্ৰশ্ন কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। গতিকে এইবিলাক প্ৰশ্নৰ আমাক উত্তৰ লিখিব কৈছে। এতিয়া আমি 2ৰ পৰা সলিউশ্যনখিনি ষ্টাৰ্ট কৰোঁ। 2 নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন যে দণ্ডি কি? আমি উত্তৰ কৰিম দণ্ডি মানে হাতীৰ অহা যোৱা পথ, বা নিৰ্দিষ্ট পথেৰে হাতী যিটো অহা যোৱা কৰে সেইটোকে দণ্ডি বুলি কয়। চ' ইমানখিনি এনচাৰ লিখিবা যে দণ্ডি মানে হাতীৰ অহা যোৱা পথ বাছ হৈ যাব। ঠিক আছে। খ নম্বৰ প্ৰশ্ন দিছে যে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে। চ' কাঞ্চনবাৰী পাহাৰত কি কি জীৱ জন্তু আছে বুলি পাঠটোত উল্লেখ কৰিছে। চ' আমি নিশ্চয়কৈ পাঠটোত পাইছোঁ। উত্তৰ আমি কৰিম যে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত বিভিন্ন চৰাই চিৰিকটি, সুগৰি পশু, বনৰীয়া মহ, হৰিণ, গড় আদি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ আছে। চ' কাঞ্চনবাৰী পাহাৰত, অৰ্থাৎ এইটো অৰণ্যই হয়। গতিকে অৰণ্যত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছিলে, সুগৰি পশু আছিলে, বনৰীয়া মহ, হৰিণ, গড় এইবিলাক থকা আমি পাঠটোত পাইছোঁ। এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে বন্যপ্ৰাণীৰ সৈতে সহৱস্থান কৰা বুলিলে কি বুজা। গতিকে বন্যপ্ৰাণীৰ সৈতে সহৱস্থান মানে একেলগে থকা বুজিলে কি বুজা। চ' আমি এনচাৰ কৰিম যে উত্তৰ যে বন্যপ্ৰাণীৰ সৈতে সহৱস্থান কৰা বুলিলে এইটোৱে বুজায় যে বন্যপ্ৰাণীৰ বিচৰণ ভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে।
যে বন্যপ্ৰাণীৰ সৈতে সহ অৱস্থান মানে কি আমি বন্যপ্ৰাণীৰ লগত একেলগে থকাটো নহয়, জাষ্ট কি যাতে বন্যপ্ৰাণীৰ একো কষ্ট নহয় বা একো ভাবুকি নাহে তেওঁলোকৰ জীৱনৰ প্ৰতি, সেইটো তেনেকুৱা কম নকৰাকৈ আমি কি কওঁ যে সহাৱস্থান বুলি কওঁ। ঠিক আছে, এইখিনি লিখিবা হৈ যাব। ঘ নম্বৰ প্ৰশ্ন যে মাছুমাই কি সংকল্প লৈছিল, আমি উত্তৰ কৰিম মাছুমাই সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিবই লাগিব। যে মাছুমাই যেতিয়া হাতীবিলাকৰ কষ্ট দেখিছিলে তেতিয়া কি কৈছিলে যে মই কাঞ্চনবাৰীৰ বাবে হাতীবোৰক সুৰক্ষা দিয়াৰ কাৰণে মই সংকল্প ল'লোঁ আৰু কৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিবই লাগিব, যাৰ বাবে বিভিন্ন পদক্ষেপো তেওঁ উঠাব মাছুমাই। ঠিক আছে, এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি। গতিকে বন্যপ্ৰাণীৰ লগত যাতে অঘটন নহয়, যেনেকুৱা বন্যপ্ৰাণীৰ এক্সিডেণ্ট বা কেতিয়াবা বন্যপ্ৰাণী মানুহক মাৰিছে, তেনেকুৱা ধৰণৰ নোহোৱাৰ কাৰণে কি কৰিব লাগিব সেইটো আমাক প্ৰশ্নত কৈছে। চ' এইটোৰ কাৰণে উত্তৰটো লিখিবা যে বন্যপ্ৰাণীৰ লগত অঘটন হোৱা ৰোধ কৰিবলৈ জীৱ জন্তুৰ বাসস্থানবোৰ সুৰক্ষিত কৰিব লাগিব। তো বন্যপ্ৰাণীৰ লগত অঘটন ৰোধ কৰিবলৈ জীৱ জন্তুৰ বাসস্থান সুৰক্ষিত কৰিব লাগিব মানে কি, জীৱ জন্তুৰ বাসস্থান কি পাহাৰ পৰ্বত অৰণ্য সেইবিলাক অৰ্থাৎ গছ কাটিব নালাগিব। গছ কাটিলে কি হয়, ইহঁতৰ বাসস্থান ক্ষতি হৈ যায়, সুৰক্ষিত নহয়। ঠিক আছে, তাৰপিছত লিখিম যে যাতে জীৱ জন্তুবোৰ বাসস্থানৰ ক্ষতিৰ বাবে মানুহৰ পদূলিত নোসোমায়, বনৰীয়া জীৱ জন্তুবোৰ থকা ঠাইত মানুহৰ ঘৰ থাকিব নালাগে। চ' য'ত বনৰীয়া জীৱ জন্তু থাকে বা অৰণ্যত আমি কেতিয়া ঘৰ বাৰী বা গছ কাটি ঘৰ বাৰী আমি বনাব নালাগে। ঠিক আছে, তেনেকুৱা কৰিলে বন্যপ্ৰাণীৰ লগত অঘটন আমি ৰোধ কৰিব পাৰিম। খ নম্বৰ প্ৰশ্ন, এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষাৰ কাৰণে, যে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে। আমি উত্তৰ কৰিম যে কাঞ্চনবাৰীৰ পৰা কিছু আঁতৰত অৰণ্যৰ মাজেৰে এটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱেদি অনবৰতে বিভিন্ন যান বাহন চলিয়ে থাকে। পথটোৰ দুয়োপাৰৰ বন্যপ্ৰাণীবোৰে সময়ে সময়ে পথটো পাৰ হয়। এনেদৰে পাৰ হওঁতে বহু প্ৰাণীয়ে যান বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায়। সেইকাৰণেই অৰণ্যৰ মাজৰ পথছোৱাত চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে। ঠিক আছে, বুজি পাইছা। এতিয়া গ নম্বৰ প্ৰশ্ন দিছে যে মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে, মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা। চ' মানুহে কি কাৰ্য কৰিলে বন্যপ্ৰাণীবিলাক ভয় খায়, শংকিত হয়। চ' আমি উত্তৰটো কৰিম যে মানুহে যধে মধে অৰণ্যৰ গছ গছনি কটাৰ বাবে বন্যপ্ৰাণী শংকিত হৈ পৰে, কাৰণ অৰণ্যত গছ গছনি নাথাকিলে জীৱ জন্তুবোৰ সুৰক্ষিত নাথাকিব। মানুহে ঘৰ সজাৰ লগতে টকা উপাৰ্জন কৰাৰ বাবে অৰণ্যৰ গছবোৰ কাটে। গতিকে মানুহে অৰণ্যৰ গছবিলাক কাটি ঘৰ দিয়ে, কিছুমানে আকৌ সেইবিলাক গছ কাটি বিক্ৰী কৰি পইচা উপাৰ্জন কৰাৰ কাৰণে কাটে, নহয় জানো, কাঠ বিক্ৰী কৰে যে সেইটো। 4 নম্বৰ প্ৰশ্ন আমাক দিছে যে ক নম্বৰটো 4 ক, যে বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাও আহা। গতিকে এইফালে শব্দ দিছে, এইফালে অৰ্থ দিছে, আমাক আঁচ টানি মিলাব লাগে। ইয়াত দিছে সহমৰ্মিতা। সহমৰ্মিতা মানে কি, সহমৰ্মিতা হৈছে সহানুভূতি। ঠিক আছে, গতিকে সহানুভূতিৰ লগত মিলিব। তহিলং মানে নষ্ট কৰা কাৰ্য। ঠিক আছে, গছবিলাক কাটি তহিলং কৰা, যেনেকুৱা সেইটো হৈছে মানে নষ্ট কৰা, গছবিলাক কাটি নষ্ট কৰা, তাক তহিলং বুলি কয়। সহাৱস্থান মানে শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা, গতিকে সহাৱস্থান হ'ব এইটো। মখনা মানে কি, মতা হাতী, গতিকে আমি ইয়ালৈ যাম। শংকিত মানে কি, ভীত হোৱা বা ভয় খোৱা, গতিকে এইটো হ'ব ইয়াত। তোমালোকে বুজি পাইছা। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। গতিকে এইবিলাক শব্দ দি আমাক এতিয়া বাক্য ৰচনা কৰিব কৈছে, গতিকে আমি এতিয়া কৰিম। এইবিলাক প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট, বাক্য ৰচনা কৰা, পৰীক্ষাত কিন্তু আহিব। চ' এতিয়া 4 আমি খৰ উত্তৰ কৰি লওঁ। খ নম্বৰ প্ৰশ্ন দিছে যে 4 খ, এইটো যে ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। চ' আমি ওপৰত যিটো মিলালোঁ তাৰে ওপৰত এতিয়া বাক্য ৰচনা কৰিব দিছে। প্ৰথমত যিটো দিছে সহমৰ্মিতা, এইটো অৰ্থ হৈছে সহানুভূতি। লিখিম বাক্য ৰচনাটো যে মানুহক
সহানুভূতি দিব লাগে ঠিক আছে। তাৰপিছত তহিলং যাৰ অৰ্থ হৈছে নষ্ট কৰা কাৰ্য লিখিম পাহাৰৰ গছ কাটি তহিলং কৰিব নালাগে। তাৰপিছত সহাৱস্থান লিখিম যে ইয়াৰ অৰ্থ হৈছে শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা। বাক্য ৰচনাটো লিখিম যে মানুহে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিব লাগে। তাৰপিছত মখনা ইয়াৰ অৰ্থ হৈছে মতা হাতী লিখিম যে এইটো এটা মখনা হাতী ঠিক আছে। আৰু লাষ্টত দিছে শংকিত মানে ভয় খোৱা লিখিম যে ৰীনাই হাতী দেখিলে শংকিত হয়। 5 নম্বৰ প্ৰশ্ন দিছে যে সংলাপ লিখা কৈছে যে ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আমাৰ হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। গতিকে ৰাস্তাত ঘূৰি থকা হাতী আৰু মাছুমাহঁতৰ যদি কথা বতৰা হ'লে হয় কাহিনীটোত যেনেকৈ লগ পাইছিলে, গতিকে ধৰি ল'ব কৈছে সেইকাৰণে যে ধৰি লোৱা কথা বতৰা হৈছে। হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব। গতিকে হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব সেইটো আমাক লিখিব কৈছে। সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে। গতিকে এইটো কাল্পনিক কথা বতৰা কিয়নো আমি হাতীৰ লগত কথা পাতিব নোৱাৰিম। কিন্তু হাতীৰ ফিলিংছটো কি, একচুৱেলি তেওঁৰ মনত কি হৈ আছে, কি ৰাস্তা ঘূৰি আছে, তেওঁৰ গছ গছনি কটাৰ বাবে তেওঁৰ থকা খোৱাৰ অসুবিধা হৈ আছে, ফল মূলৰ গছ নোহোৱা হৈ গৈছে, হাতীবোৰ খাব নোৱাৰে ঠিক আছে। এতিয়া নয়ন কৈছে যে হেৰা গজৰাজ গাই তোমালোক বনৰীয়া জন্তু আজিকালি নিচাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি ঘৰ দুৱাৰ ভাগি লণ্ডভণ্ড কিয় কৰা। তেতিয়া হাতীয়ে কৈছে যে মোৰ বাসস্থান মানুহ ভাঙিছে যে মোৰ বাসস্থান ভঙাৰ কাৰণেহে মানুহৰ ঘৰত আক্ৰমণ কৰিছে বা বাসস্থান নথকাৰ কাৰণেহে মানুহৰ ঘৰত আহিছে। গতিকে এইটো লিখিব পৰা যে গছ গছনি কটাৰ বাবে। গছ শ্বৰ্টকাটত লিখিব পৰা গছ গছনি কটাৰ বাবে ঠিক আছে। গছ গছনি কটাৰ বাবে আহিছোঁ, গছ গছনি কটাৰ বাবে ঠিক আছে। লিখাবোৰ দেখা গৈছে গছ গছনি কটাৰ বাবে। চ' মই ব্লেক পেন দি লিখোঁ তেতিয়া তোমালোকে আৰু আকৌ ভালকৈ দেখা পাবা, নহ'লে দেখা নাযাব পাৰে ঠিক আছে। এতিয়া মাছুমা কৈছে যে গছ গছনি কটাৰ বাবে। এতিয়া মাছুমা কৈছে, মাছুমা কি কৰিছে, এটা শপত লৈছিলোঁ যে মই তোমালোকক বচাম ঠিক আছে। যে মই তোমালোকক অৰ্থাৎ হাতীক কৈছে তোমালোকৰ লো ক আৰু ক তোমালোকক ৰক্ষা কৰিম মানে কেনেকৈ ৰক্ষা কৰিব, যাতে গছ গছনিবিলাক যাতে সুৰক্ষিত থাকে সেইটোৰ কাৰণে ঠিক আছে। তেতিয়া হাতীয়ে কি কৈছে, কেনেকৈ নালাগে যে ধন্যবাদ। তেতিয়া হাতীয়ে কৈছে ধন্যবাদ ঠিক আছে। এতিয়া কৰবী কৈছে যে মানুহে যধে মধে গছ কটা বাবে মানুহৰ ঘৰত আহিছা ন প্ৰশ্ন কৰিছে হাতীক। আৰু নবীনে কৈছে যে আমি সকলোৱে জীৱ জন্তুক ৰক্ষা কৰিবলৈ মানুহক সজাগ কৰিম। সজাগ কৰিম ঠিক আছে। বুজি পালোঁ, একেবাৰে ধুনীয়াকৈ এনচাৰ দি দিছোঁ, তোমালোকে বুজি পাইছানে। তেতিয়া হাতীয়ে কি কৈছে যে তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা। গতিকে গছবোৰ আৰু নাকাটিলে হ'ল আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল কল ঔ গছ ৰুবা, পাৰিলে উমৈহতীয়া একেডৰা ধানৰো খেতি কৰিব পাৰা।
এতিয়া আহা মোৰ পিঠিত উঠা তোমালোকক ঘৰত থৈ আহগৈ। ঘৰত থৈ আহিব এতিয়া মাছুমা, কৰবী, নবীন আৰু নয়নক। এতিয়া আমি নেক্সট পেজ নম্বৰ চাওঁ। এইটো 28 পেজত আছিলে। এতিয়া নেক্সট 29 পেজত আমাক ভাষা অধ্যয়নৰ বিষয়ে দিয়া আছে। আমাক 6 কোৱা কৈছে যে পঢ়া আৰু মূৰ্ধন্য স্বৰ ব্যৱহাৰ শিকোৱা। গতিকে মূৰ্ধন্য স্বৰ ব্যৱহাৰ শিকোৱা আমাক কৈছে যে মূৰ্ধন্য স্বৰ কেনেকৈ আহে। চ' এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকৰ পৰীক্ষাটো আহে, মেট্ৰিক পৰীক্ষালৈকে এইটো প্ৰশ্ন থাকিব যে মূৰ্ধন্য ষ বা মূৰ্ধন্য হোৱাৰ কাৰণ কি। যে পঢ়া আৰু মূৰ্ধন্য ষ ব্যৱহাৰ শিকোৱা। যেনেকুৱা যে খঙত সিহঁতে মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিব নেকি। গতিকে ইয়াত চাব, লক্ষ্য কৰা, এইটো কলা কলাকৈ বেছি দিছে, মানে ষষ্ঠ হৈছে, মূৰ্ধন্য ষ হৈছে ইয়াত। এতিয়া কৈছে যে বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মৰম স্নেহ টুটিছে। তাৰপিছত দিছে যে অহিষ্ণুতা আৰু নিষ্ঠুৰতা বাঢ়িছে। তেতিয়াও হাতীটো ৰাস্তাটোতে বিচৰণ কৰি আছিল। তাৰপিছত দিছে যে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ বুজাব লাগিব। এতিয়া আমাক কৈছে যে ওপৰৰ বাক্যকেইটাত ডাঙৰ ফলকেৰে লিখা শব্দত থকা যুক্তাক্ষৰবোৰ ভাঙি চাওঁ আহা। চ' এতিয়া আমাক এইবিলাক যিবিলাক আছে, এনেকুৱা অনিষ্ট যুক্তাক্ষৰবোৰ ভাঙি দিছে। যেনেকুৱা ৬ষ্ঠটো কি কোনটো মিলি পেলাই হৈছে, মূৰ্ধন্য ষ আৰু ত টো মিলি ৬ষ্ঠ হৈছে। যদি দেখা নাই তোমালোকে কিতাপত চাবা, কিতাপত দেখা গৈছে, হয়তো কেমেৰাত দেখা যোৱা নাই তোমালোকৰ ভিডিঅ'ত। যদি ভিডিঅ'ত দেখা যোৱা নাই 480p চাই ল'বা, দেখা পাবা। ঠিক আছে, চ' ইয়াত তোমালোকে কিতাপত মিলাবা ৬ষ্ঠ কেতিয়া হয়, ঠ আৰু ছৰ লগত। তেনেকৈ আমাক বস্তুবিলাক দিয়া আছে। ঠিক আছে, যে মূৰ্ধন্য ষৰ লগত ত, ঠ, ন যোগ হৈছে। ঠিক একেদৰে দন্তাস্বৰটো কি হয়, দন্তাস্বৰৰ লগত ত, থ, ন যোগ হৈছে। গতিকে ত যোগ হ'লে তজস্থ হয়, ছ যোগ হ'লে ছষষ্ঠ হয়, আৰু ন যোগ হ'লে এনেকুৱা হয়। কিতাপত চাবা যদি দেখা নাযায়। এতিয়া আমাক কৈছে যে জানো আহা। এইবিলাক আমি পঢ়ি আছোঁ কিয়নো ইয়াৰ ওপৰত আমাৰ প্ৰশ্ন আছে। এইবিলাক বুজি নাপালে তোমালোকে প্ৰশ্নখিনি নোৱাৰিবা। সেইবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাটো আহিব। ঠিক আছে, আমাক কৈছে যে জানো আহা যে মূৰ্ধন্য ষৰ লগত ত বৰ্গৰ ত, ঠ, দ, ধ, ন হে যোগ হয়। গতিকে মূৰ্ধন্য ষৰ লগত মনত ৰাখিবা ত বৰ্গৰ যিবিলাক বৰ্ণ আছে, ত, ঠ, দ, ধ, ন, এইবিলাকহে যোগ হয়। যেনে কষ্ট, দুষ্ট। ঠিক আছে, কষ্ট ত বৰ্গৰ লগত ত, ঠ, ঠৰ লগত যোগ হৈছে ঠ, গৰিষ্ঠ, কৃষ্ণ, তৃষ্ণা। ঠিক আছে, বিষ্ণু, সহিষ্ণু ইত্যাদি। এতিয়া জানো অহা কৈছে যে দন্তস্বৰ লগত দন্ত ন ত বৰ্গৰ ত, থ, দ, ধ, ন হে যোগ হয়। গতিকে দন্তস্বৰ লগত ত বৰ্গৰ লগত ৰিলেটেড। যেনেকুৱা মূৰ্ধন্য ষটো ত বৰ্গৰ লগত, তেনেকুৱা দন্তস্বৰটো ত বৰ্গৰ লগত। ঠিক আছে, কেনেকৈ যোগ হয়, যেনেকুৱা অস্থি, প্ৰস্থান, স্থান, স্থল, প্ৰস্তুতি, স্নায়ু, এইবিলাক উদাহৰণ দিয়া আছে। ঠিক আছে, এইবিলাক ইম্পৰ্টেণ্ট। এতিয়া আমাক খ নম্বৰ কৈছে যে তলৰ শব্দকেইটাৰ পঢ়া আৰু মূৰ্ধন্য ষৰ আগত কি আখৰ আছে চোৱা। গতিকে মূৰ্ধন্য ষৰ আগত কি আখৰ আছে, এনেকুৱা বৰ্ষা, গতিকে ৰ আছে, মূৰ্ধন্য ষৰ আগত ৰ আছে। হৰ্ষ, ইয়াৰ আগতো ৰেফ আছে বা ৰ আছে। ঋষি, ঋষিৰ আগতো ৰ বা ৰি আছে। কৃষক, মূৰ্ধন্য ষৰ আগত কি আছে, ৰিকাৰ আছে। ঠিক আছে, এতিয়া আমাক কৈছে জানো আহা যে ৰি বা ৰিকাৰ আৰু ৰ বা ৰেফৰ পিছত মূৰ্ধন্য ষ হয়। গতিকে ৰেফ বা ৰি থাকিলে সেইটোৰ পাছত কি হয়, মূৰ্ধন্য ষ হয়। যেনে ঋষভ, বৃষ, বৰষুণ, বৰ্ষ ইত্যাদি। গতিকে এইবিলাক হৈছে আমাৰ মূৰ্ধন্য ষ হোৱাৰ কাৰণ। ঠিক আছে, এতিয়া তোমালোকক আকৌ দিছে গ নম্বৰটো, 6 গ, যে পঢ়া আৰু স্বৰে আৰম্ভ হোৱা ধাতুৰ আগত কি উপসৰ্গৰ লগ লাগিছে চোৱা। গতিকে কি উপসৰ্গৰ লগ লাগিছে এইবাৰ আমাক চাব গৈছে ধাতুৰ লগত। গতিকে ধাতুৰ আগত, ঠিক আছে, স্বৰে আৰম্ভ হোৱা, গতিকে স্বৰে আৰম্ভ হৈছে ধাতুৰ আগত। স্বৰে আৰম্ভ হোৱা ধাতুৰ আগত কি উপসৰ্গৰ লগ লাগিছে। ঠিক আছে, বৈষম, বীজক সম, গতিকে স্বৰে আৰম্ভ হৈছে, গতিকে মূৰ্ধন্য ষ আহিছে। ইয়াত কৈছে যে ইকাৰান্ত উপসৰ্গৰ লগত স্বৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। ঠিক আছে, গতিকে ইকাৰান্ত, ই বি বৈকাৰ বি, গতিকে ইকাৰান্ত উপসৰ্গৰ লগত কি হৈছে, স্বৰে আৰম্ভ হোৱা ধাতু লাগিছে। ঠিক একেতে ই থাকিলে কি হয়, ইকাৰান্ত উপসৰ্গৰ লগত স্বৰে চেম বস্তুৱে আছে। যেনেকুৱা প্ৰতিষ্ঠা আকাৰ হ'ব, প্ৰতিষ্ঠা। যেনেকুৱা সুষম,
সুষমটো কি হয় ছয় স্কোৱাৰ সু আছে, গতিকে উকাৰ উতে উকাৰ, গতিকে উকাৰান্ত উপসৰ্গৰ লগত স্বৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। আৰু অনুষ্ঠান নহয় হুচুকাৰ আছে, গতিকে এইটো কি হ'ব অনুযোগ স্থান অনুষ্ঠান। চ' উকাৰান্ত উপসৰ্গৰ লগত স্বৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে। এতিয়া মোক কৈছে জানো আহা যে ইকাৰান্ত আৰু উকাৰান্ত উপসৰ্গৰ লগত দন্তস্বৰে আৰম্ভ হোৱা ধাতু লগ লাগিলে সেই দন্তস্ব মূৰ্ধন্য স লৈ ৰূপান্তৰিত হয়। ইয়াত চাবা যে ইকাৰান্ত আৰু উকাৰান্ত হিচিকাৰ আৰু হুচুকাৰ যদি থাকে এই উপসৰ্গৰ লগত দন্তস্বৰটো কি হয়, দন্তস্বৰে যদি আৰম্ভ হয়, দন্তস্বৰে আৰম্ভ হোৱা ধাতু লগ লাগিলে দন্তস্বৰে আৰম্ভ হৈছে, এই দন্তস্বৰ দি যদি আৰম্ভ হয় তেনেহ'লে সেইটো দন্তস্বৰটো কি হৈ যায় মূৰ্ধন্য স লৈ ৰূপান্তৰিত হয়। ঠিক আছে, বুজি পালোঁ। এতিয়া নেক্সট পেজলৈ যদি আগবাঢ়োঁ, পেজ নম্বৰ 30 চাবা। মই এইটো কিতাপ তোমালোকৰ জেৰেক্স কৰি লৈ আহিছোঁ। ঠিক আছে, এইটো কিতাপ কিন্তু ফালা নাই, তোমালোকৰ সুবিধাৰ কাৰণে জেৰেক্স কৰি লৈ আহিছোঁ। কিন্তু কিতাপত এইফালৰ মূৰটো দেখাব নোৱাৰি, জেৰেক্স কৰিলে ধুনীয়াকৈ দেখা যায়। যিকি নহওক এতিয়া 6ৰ ঘ নম্বৰটো দিছে যে পঢ়া আৰু কাৰ সলনি মূৰ্ধন্য স হৈছে কোৱা। গতিকে এতিয়া কাৰ সলনি মূৰ্ধন্য স হৈছে এইটো আমাক ক'ব কৈছে। ঠিক আছে, গতিকে আমি ইমানখিনি যিখিনি বুজিলোঁ এই তাৰে ওপৰত ভিত্তি কৰি আমাক এইখিনি সলিউশ্যনটো কৰিব লাগিব। চ' আমি কৰিম নিশ্চয়কৈ সলিউশ্যনটো। চ' 6ৰ এইটো 6 হা কাটি দিওঁ, অসমীয়া 6 লিখা অভ্যাস নাই। 6ৰ ঘৰ আমি উত্তৰ কৰিম। 6ৰ ঘৰত কৈছে যে আবিযোগ কাৰ, গতিকে বিসৰ্গ কৰ লগত যুক্ত হৈ স হৈছে। চ' ইয়াত লিখাই আছে যে বিসৰ্গ কৰ লগত যুক্ত হৈ স হৈছে, গতিকে কোৱা, গতিকে ক'ব কৈছে, এনচাৰ দিয়া আছে দেখোন। তাৰপিছত নিজ যোগ পাপ নিষ্পাপ বিসৰ্গ পৰ লগত যুক্ত হৈ স হৈছে। নিজ যোগফল নিষ্ফল এইটো বিসৰ্গ ফৰ লগত যুক্ত হৈ মূৰ্ধন্য স হৈছে। ঠিক আছে, মূৰ্ধন্য স হোৱাৰ কাৰণ এই ব্ৰেকেটত দিয়া আছে। তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব যে নিযোগ ফল বা নিষ্ফলত মূৰ্ধন্য স হোৱাৰ কাৰণ কি, তেতিয়া লিখিব লাগিব যে বিসৰ্গৰ ফৰ লগত যুক্ত হৈ মূৰ্ধন্য স হৈছে। এতিয়া জানো অহাত আমাক দিছে যে শব্দৰ শেষত থকা বিসৰ্গ, এইটো হৈছে বিসৰ্গৰ চিহ্ন, বিসৰ্গৰ শব্দৰ আদিতে থকা ক খ প ফ যুক্ত হ'লে বিসৰ্গৰ ঠাইত কি হয় মূৰ্ধন্য স হয়। যেনে পৰিষ্কাৰ, বহিষ্কাৰ, নিষ্পত্তি, নিষ্কাম, চতুষ্কোণ ইত্যাদি। এতিয়া আমাক কিছুমান দিছে প্ৰশ্ন যে কিন্তু সংস্কৃত সন্ধিৰ নিয়ম অনুসৰি আ আৰু অ ধ্বনিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। গতিকে সংস্কৃত সন্ধিৰ ক্ষেত্ৰত এইবিলাক আমি সন্ধি পঢ়ি আছিলোঁ, সন্ধিৰ ক্ষেত্ৰত কিন্তু আ অটো প্ৰযোজ্য নহয় যদি সংস্কৃত হয়। যেনেকৈ পুৰযোগকাৰ পুৰস্কাৰ, নমযোজকাৰ নমস্কাৰ, তিৰযোগকাৰ তিৰস্কাৰ, মনোযোগ কামনা মনস্কামনা। এতিয়া অংগ নম্বৰ দিছে যে পঢ়া আৰু কিহৰ বাবে দন্তস্ব হৈছে, কিহৰ বাবে দন্তস্ব মূৰ্ধন্য স হৈছে কোৱা। গতিকে এইটো আমাক উত্তৰ কৰিব লাগিব, এইটো উত্তৰ আমাক দিয়া নাই। চ' কিহৰ কাৰণে দন্তস্বটো মূৰ্ধন্য স হৈছে সেইটো আমাক ক'ব কৈছে অংগ নম্বৰ। চ' গতিকে 6ৰ অংগৰ উত্তৰ কৰিম। চ' এইটো তোমালোকে লিখিবা যে ভূমিযোগ ষষ্ঠ ভূমিষ্ঠ, যেনেকুৱা দি আছে আমাৰ 6ৰ অংগটোত ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ আৰু যুধিষ্ঠৰ। চ' কিয় মূৰ্ধন্য স হৈছে আমাক লিখিব লাগে। চ' গতিকে এনেদৰে লিখিবা, যুধিষ্ঠিৰলৈকে লিখি তলত লিখিবা ইয়াৰ উত্তৰটো যে ভূমি গো অংগু শব্দৰ পাছত থকা ষষ্ঠ শব্দৰ দন্তস্ব আৰু যুদি শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্তস্ব মূৰ্ধন্য স হয়। মানে যেতিয়া ভূমি গো অংগু যদি, ভূমি গো অংগু গতিকে এই শব্দকেইটাৰ লগত চাবা দন্ত ষষ্ঠ লগ লাগিছে, গতিকে দন্ত ষষ্ঠ লগ লগাৰ বাবে দন্তস্বটো মূৰ্ধন্য স হৈছে। ঠিক একেদৰে যদিৰ লগত স্থিৰ শব্দটো লগ লাগিছে। ঠিক আছে, গতিকে সেইটো লিখিছে যে আৰু যদি শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্তস্ব মূৰ্ধন্য স হয়। বাছ এইখিনি লিখিবা, হৈ গ'ল 6ৰ অংগ নম্বৰটো। ঠিক আছে, চ' এতিয়া আমাক অকণমান কৈ দিছে যে ভূমি গো অংগ যদি শব্দৰ লগত লগ লগাৰ ফলত দন্তস্ব মূৰ্ধন্য স হৈছে। গতিকে আমাক ইমান ভালকৈ দিয়া নাই। চ' উত্তৰখিনি তোমালোকে এইখিনি লিখিবা, পৰীক্ষাত আহিলে বেছ হ'ব। ঠিক আছে, গতিকে ইয়াৰ পৰা ইয়ালৈকে লিখিবা, ফুল নম্বৰ পাবা। চ' এতিয়া চাবা আমাক জানো অহা দিছে যে ভূমি গো অংগ আৰু যদি শব্দৰ লগত স্থা বা স্থিৰ যুক্ত হ'লে
দন্তস্ব মূৰ্ধন্য হয়। চ' গতিকে ইয়াত এনচাৰটো দিয়া আছে, কিন্তু মই যিটো লিখি দিলোঁ সেইটো দিলে হ'ল। ঠিক আছে, জানো অহাত আমাক এনচাৰে দিয়া আছে, একো নাই। 6 নম্বৰ আমাক কৈছে যে কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য স হয়, যেনে ভাষা, হস্ত, ৰোজ, বৰ্ষা, মহিষ, প্ৰত্যুক, পাৰণ, কৰ্ষণ, ঈৰ্ষা, তুষাৰ, বিষ, কোষ, উষা, গতিকে এইবিলাক শব্দত সাধাৰণতে মূৰ্ধন্য স হয়। ঠিক আছে, বিষাক্ত ইত্যাদি। এতিয়া আমাক কৰিব দিছে যে 6 নম্বৰটো, 6 নম্বৰটো যে সত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা। গতিকে এইবিলাক শব্দ ভুল আছে, আমাক এইবিলাক বিচাৰি উলিয়াই লিখিব লাগিব। যেনেকৈ আমাক প্ৰথমত দিছে অষ্টমী, গতিকে অষ্টমীটো কি হ'ব? গতিকে অষ্টমী আছে আমাক ইয়াত, ইয়াৰ শুদ্ধ বানানটো কি হ'ব? শুদ্ধ ইয়াত লিখি ল'বা যে শুদ্ধকৈ হ'ব অষ্টমী, মূৰ্ধন্য ষষ্ঠ হ'ব অষ্টমী। ঠিক আছে, অষ্টমী। তাৰপিছত পৃষ্ঠ আছে, পৃষ্ঠ কি হয়? পৃষ্ঠৰ শুদ্ধ বানানটো কি হয়? মূৰ্ধন্য ষষ্ঠ হয়, মূৰ্ধন্য ষষ্ঠ, পৃষ্ঠ। ঠিক আছে, নিষ্প্ৰাণ এইটো ঠিকে আছে, অষ্টম ঠিকে আছে, ভূষণ ঠিক আছে, নিষ্ঠা ভুল আছে, গতিকে নিষ্ঠা আমি লিখিম নিষ্ঠাটো কি হ'ব? নিষ্ঠা হয়, নিষ্ঠা। ঠিক আছে, মূৰ্ধন্য ষষ্ঠ হয়, নিষ্ঠা। ঠিক আছে, এতিয়া তৃষ্ণা তোৰ, চতুষ্পতি এইটো ঠিক আছে, স আছে, প আছে, গতিকে চতুষ্ঠ স্পষ্টি হ'ব লাগিছিলে। ঠিক আছে, নিষ্ঠুৰ, গতিকে এইটো ইয়াত ভুল আছে অকণমান, নিষ্ঠুৰ হ'ব, নিষ্ঠুৰ আছে, এইটো হ'ব নিষ্ঠুৰ, ঠ হ'ব। ঠিক আছে, তাৰপিছত কৃষক আছে, কৃষক ঠিকে আছে, গ্ৰস্ত ঠিকে আছে, তাৰপিছত ভূমিষ্ঠ ঠিকে আছে, দুষ্প্ৰাপ্য ঠিক আছে, পৰিষ্কাৰ ঠিক আছে, নিষ্কামো ঠিক আছে। ঠিক আছে, গতিকে এইকেইটা ঠিকে আছে। এতিয়া আমাক জ্ঞান সম্প্ৰসাৰণত আমাক জানো অহা দিছে। জানো অহাত এইখিনি তোমালোকে পঢ়িবা। ইয়াত আমাক বহুতো ইম্পৰ্টেণ্ট কথা কৈছে, যেনেকুৱা যে অসম অলেখ বন্যপ্ৰাণী বিচৰণস্থলী। তোমালোকে নিশ্চয় জানা অসমৰ এশিঙীয়া গড় পৃথিৱীৰ বিখ্যাত। গতিকে অসমৰ এশিঙীয়া গড়টো এটা হৰ্ণৰ ৰাইন' যিটো আছে, এটা শিং থাকে, এইটো হৰ্ণ পৃথিৱী বিখ্যাত, আৰু পৃথিৱীৰ ক'তো নাপায়, অকল অসমৰ কাজিৰঙাতে পায়। যে অসমৰ জাতীয় চৰাই হৈছে দেওহা। গতিকে অসমৰ জাতীয় চৰাই যদি কি পৰীক্ষাত প্ৰশ্ন আহে, এইটো হ'ব দেওহা। তেনেকৈ অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ লগতে নামেৰি আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানত দেওহা বিচৰণ দেখিবলৈ পোৱা যায়। অসমৰ বনাঞ্চলত বাস কৰা অন্য এক আকৰ্ষণীয় বন্যপ্ৰাণী হৈছে হলৌ বান্দৰ বা হুলুক গিবন। হলৌ বান্দৰৰ অন্যতম বসতিস্থলী হৈছে গিবন অভয়াৰণ্য, লগতে তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল। গতিকে আমাৰ বিভিন্ন অভয়াৰণ্যৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। এতিয়া আমাক 7 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, কিয়নো 7 নম্বৰ প্ৰশ্নটো কৈছে যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল। গতিকে এইকেইটা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এটা আছে, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা। গতিকে এইবিলাকৰ 1, 2, 3টা 4টা আমাৰ বন্যপ্ৰাণী সংৰক্ষণ অভয়াৰণ্যৰ বিষয়ে আমাক লিখিব দিছে। গতিকে এতিয়া 7 নম্বৰটো আমি এতিয়া উত্তৰ কৰি লওঁ। এতিয়া 7 নম্বৰ প্ৰশ্নটোৰ আমি এতিয়া উত্তৰ কৰিম। 7 নম্বৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লৈ আহিছোঁ, উত্তৰকেইটা তোমালোকে চোৱা। আমাক প্ৰথমত দিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। গতিকে ডিব্ৰু-চৈখোৱা এইবিলাকৰ ওপৰত আমাক এটাকৈ দফা লিখিব দিছে। আমি উত্তৰ কৰিম যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন প্ৰখ্যাত জৈৱ সংৰক্ষিত অঞ্চল। ইয়াক ইংৰাজীত কয় বায়'স্ফিয়াৰ ৰিজাৰ্ভ। ঠিক আছে, তোমালোকে বুজি পাইছানে? এতিয়া তাৰপিছত লিখিবা যে 1999 চনত প্ৰতিষ্ঠিত এই উদ্যানখন বিশেষকৈ বিৰল ফেৰল হৰ্চ অৰ্থাৎ ফেৰল হৰ্চেছ বা বনৰীয়া ঘোঁৰা আৰু হোৱাইট উইংড উড ডাকৰ বাবে জনাজাত। যে ব্ৰহ্মপুত্ৰ লোহিত আৰু ডিব্ৰু নদীৰে আগুৰা এই উদ্যানখন 382ৰো অধিক প্ৰজাতিৰ চৰাইৰ বাবে এক স্বৰ্গৰাজ্য। এতিয়া আমাক দিছে 2 নম্বৰটো, পূৰ্বতে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য নাম আছিলে, অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ঠিক আছে, আৰু এইটো এটা কি বৰ্ষাৰণ্য হয়। গতিকে লিখিম যে
জিলাত অৱস্থিত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এক অন্যান্য বৰ্ষাৰণ্য। ভাৰতৰ সৰ্ববৃহৎ নিম্নভূমিৰ এই বৰ্ষাৰণ্যখনক ইয়াৰ ঘন অৰণ্য আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে পূৰ্বৰ এমাজন অৱ দ্য ইষ্ট বুলি আখ্যা দিয়া হয়। গতিকে এমাজন যিটো আছে ডাঙৰ এমাজন ৰেইন ফৰেষ্ট, এটা আমাক পূৰ্বৰ এমাজন বুলি কোৱা হয়। ইষ্টৰ মানে আমাৰ যে পূবফালে আছে সেইটো সেইকাৰণে। ঠিক আছে। নেক্সট নামেৰি ৰাষ্ট্ৰীয় উদ্যান লিখিম যে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত আৰু হিমালয়ৰ পাদদেশত থকা এক অন্যান্য প্ৰাকৃতিক অঞ্চল। 1998 চনত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱা এই উদ্যানখন অৰুণাচল প্ৰদেশৰ পৰাই পাখৈত ব্যাঘ্ৰ প্ৰকল্পৰ সৈতে সীমা ভাগ কৰি আছে। এতিয়া আমাক অন্তিমটো দিছে গিবন অভয়াৰণ্য। এইটো 4 নম্বৰ দফা লিখিব লাগিব। 4 নম্বৰ আমাক দিছে গিবন অভয়াৰণ্য। লিখিম যে হুলংগ পাৰ গিবন অভয়াৰণ্য, ইয়াৰ পূৰ্বতে গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম আছিল পূৰ্বৰ। অসমৰ যোৰহাট জিলাত অৱস্থিত। গতিকে গিবন অভয়াৰণ্যটো অসমৰ যোৰহাট জিলাত অৱস্থিত আছে। ই ভাৰতৰ একমাত্ৰ অভয়াৰণ্য যিটো ইয়াৰ বিশেষ বান্দৰ প্ৰজাতিক হুকলক গিবন বা হলৌ বান্দৰ নামেৰে নামকৰণ কৰা হৈছে। ঠিক আছে। এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে, পেজ নম্বৰ 31ত চাবা। ইয়াত কৈছে 8ৰ ক যে তোমালোকে পাতত হাতীৰ দণ্ডিৰে অহা যোৱা কৰাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱাৰ কথা পাইছা। এনে সমস্যাৰ সন্মুখীন হোৱাত সমস্যাৰ সমাধান বিচাৰি মাছুমাহঁতে লিখা আবেদন পত্ৰখন পঢ়। গতিকে আবেদন পত্ৰ কেনেকৈ লিখা আমি এইটো পঢ়িলে আমি গম পাই যাম। লিখিছে যে প্ৰতি মাননীয় বন বিষয়ালৈ চিঠি লিখিছে যে আঞ্চলিক কাৰ্যালয় বন বিভাগ কাঞ্চনবাৰী। গতিকে বন বিভাগৰ কাৰ্যালয়ৰ এড্ৰেছ দিছে আৰু তাৰিখ দিছে 7 তাৰিখ 5 মাহ 2025। বিষয়টো দিছে যে কাঞ্চনবাৰীৰ পথত পহৰাৰ অৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদন। এতিয়া লিখিছে মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে, যেনেকৈ তোমালোকে পেটৰ বিষ হ'লে আবেদন লিখিব দিয়া, গতিকে এনেকৈ আমাক লিখিব লাগে যে সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি বিদ্যালয়লৈ অহা যোৱা কৰাৰ পথত প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে। ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু আমাৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সমস্যা দেখা দিয়ে, লগতে বন্যপ্ৰাণীবোৰৰো অসুৰক্ষিত হৈ পৰে। সেয়ে দয়ালু মহোদয়ে দয়া কৰি উক্ত স্থানত বনকৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰি আমাক সুৰক্ষা প্ৰদান কৰে যেন, লগতে বন্যপ্ৰাণীৰ বাহিৰেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰে যেন, এয়ে মহোদয়ৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা। এতিয়া লিখিছে আপোনাৰ বিশ্বাসী বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী হৈ মাছুমা খাতুনে লিখিছে 7ম শ্ৰেণীৰ আৰু কাঞ্চনবাৰী মজলীয়া বিদ্যালয় মানে এম ই স্কুলৰ। এতিয়া আমাক প্ৰশ্ন দিছে, এইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট যে 8ৰ খ নম্বৰ কৈছে যে আবেদন পত্ৰখন কোনে কালৈ লিখিছে। গতিকে আবেদন পত্ৰখন কোনে লিখিছে? মাছুমা খাতুনে লিখিছে। গতিকে উত্তৰটো কৰিব লাগিব যে মাছুমা খাতুন লিখিছে। মাছুমা খাতুন। ঠিক আছে। আৰু কালৈ লিখিছে? বন বিষয়ালয় লিখিছে। বন বিষয়ালয় ইয়াত লিখিবা যে বন বিষয়ালয়। তোমালোকে বহীত লিখিবা। ঠিক আছে, মই আৰু বহীত লিখাই নিদিওঁ। যে মাছুমা খাতুন লিখিছিল, তোমালোকে এনচাৰটো এনেদৰে কৰিব লিখিব, মানে ইয়াত এইটো নিলিখিবা, ইমান শ্বৰ্টকৈ দিলে নহ'ব, তোমালোকে অকণমান লিখিবই লাগিব। গতিকে মই তোমালোকক সুবিধাৰ কাৰণে লিখাই দিওঁ আৰু মোৰ সময় যাওক আৰু মোৰ বহী যাওক। তোমালোকে জাষ্ট লাইক কৰিবা, মোৰ বহী কিমান টকা আহি যাব। ঠিক আছে, এইবিলাক প্ৰিণ্ট আউট কৰি আনিছোঁ, কিমান খৰচ আছে তোমালোকে নিশ্চয়কৈ জানাই। গতিকে খ নম্বৰ পইচা খৰচ হয় মুঠতে। গতিকে কৈছে যে আবেদন পত্ৰখন কোনে কালৈ লিখিছে। গতিকে লিখিম, এনচাৰটো কৰিব লাগিব যে আবেদন পত্ৰখন মই লিখি ভিডিঅ'টো আকৌ অন কৰোঁ। তোমালোকে উত্তৰ কৰিবা খৰ উত্তৰটো কৰিবা যে আবেদন পত্ৰখন মাছুমাই, ইয়াত মাছুমাৰ কথা আছে, মাছুমা খাতুন যিহেতু কৈছে, গতিকে খাতুন দিবা যে মাছুমা খাতুন নয়কাৰ নিদিবা যে আবেদন পত্ৰখন মাছুমা খাতুনে বন বিষয়ালয় লিখিছে। ঠিক আছে। এতিয়া গ নম্বৰ যে আবেদন পত্ৰখনৰ বিষয় কি। গতিকে আবেদন পত্ৰখনৰ বিষয় তোমালোকে উত্তৰ হিচাপে লিখিবা। উত্তৰ লিখিবা এইটো, ওপৰত যিটো বিষয় দিছে এইটো
বিষয় যিটো দিছে এইটো বিষয় হ'ব এইটো গোটেইটো কাঞ্চনবাৰীৰ পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে আবেদন। গতিকে এইটো হ'ব গ নম্বৰটোৰ উত্তৰ। ঠিক আছে, এইটোৰ উত্তৰ। এতিয়া কৈছে যে আবেদন পত্ৰখনত কি কি সমস্যাৰ কথা উপস্থাপন কৰিছে। গতিকে আবেদন পত্ৰখনত কি কি সমস্যাৰ কথা উল্লেখ কৰিছে এইটো আমাক লিখিব লাগে। গতিকে কি কি সমস্যা আছে, সমস্যাটো লিখিবা ইয়াৰ পৰা যে লিখিবা যে পথত স্কুল অহা যোৱা ইয়াৰ পৰা লিখিবা যে পথত প্ৰায়ে কাঞ্চনবাৰীৰ পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে। ইয়াৰ ফলত আতংকৰ সৃষ্টি হয় আৰু আমাৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সমস্যা দেখা দিয়ে, লগতে বন্যপ্ৰাণীবোৰো অসংৰক্ষিত হৈ পৰে। গতিকে ইয়াৰ পৰা লিখিবা এনচাৰটো। ঠিক আছে, গতিকে পাৰিলে ইয়াৰ পৰা লিখিব পৰা যে ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা। ঠিক আছে, ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে লিখিবা, এইটোৱে আমাৰ প্ৰব্লেম আছে, সমস্যা। ঠিক আছে, এইবিলাক সমস্যাৰ কথা উল্লেখ কৰিছে যে আমি বিদ্যালয় অহা যোৱা কৰা পথত প্ৰায় এনেকৈ লিখিবা। এতিয়া নম্বৰটো দিছে যে সমস্যাটোৰ সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে আবেদন পত্ৰখনৰ আঁৰত লিখা। গতিকে বহুত কাকতি মিনতকে অনুৰোধ কৰিছে যে, গতিকে এইটো আগতো মানে পত্ৰখনৰ মানে আধাৰত লিখিব কৈছে। গতিকে নম্বৰটোৰ উত্তৰ আমি লিখিম যে ভালভাৱে বন বিভাগক জনাইছে। ঠিক আছে, আবেদনকাৰী লিখিছে, ধুনীয়াকৈ লিখিছে যে সন্মানপূৰ্বক বিনীত নিবেদন, ধুনীয়াকৈ কৈছে। ঠিক আছে, গতিকে ভালভাৱে বন বিভাগক জনাইছে বা আবেদনখন লিখিছে। এতিয়া 6 নম্বৰ দিছে যে আগৰ পৃষ্ঠাত পাই অহা আবেদনখনৰ আৰ্হিত তোমাৰ বিদ্যালয়ৰ খোৱা পানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। গতিকে এইবাৰ আমাক তোমালোকৰ স্কুলত খোৱা পানীৰ সমস্যাৰ ওপৰত এটা আবেদন লিখিব দিছে। গতিকে আবেদন কেনেকৈ লিখিবা এতিয়া লিখি দিওঁ। এতিয়া 6 নম্বৰটোৰ এনচাৰটো মই ধুনীয়াকৈ লিখি দিছোঁ যে 6 নম্বৰ উত্তৰ যে এনেকৈ লিখিব লাগে আবেদন পত্ৰ যে প্ৰতি মাননীয় প্ৰধান শিক্ষক কাঞ্চনবাৰী মজলীয়া বিদ্যালয়, তোমালোকৰ স্কুলৰ নাম লিখিবা। যদি হাইস্কুল হয় হাইস্কুল লিখিবা আৰু তাৰিখ 30 এপ্ৰিল 30/4/2026, তোমালোকৰ যিদিনা পৰীক্ষা হ'ব পৰীক্ষাত লিখি থাকা সেইটো ডেট দিবা। ঠিক আছে, আৰু বিষয়টো যিহেতু আমাক পানীৰ সমস্যাত কৈছে, গতিকে আমি লিখিম যে বিদ্যালয়ৰ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে আবেদন পত্ৰ। এতিয়া লিখিম যে মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে, ওপৰত যেনেকুৱা ধৰণে দিছে তেনেকুৱা ধৰণে আমি লিখিছোঁ সন্মানপূৰ্বক বিনীত নিবেদন। ঠিক আছে, এই যে আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে পানীৰ সমস্যাত ভুগিছে, সেয়ে দয়ালু মহোদয়ে দয়া কৰি বিদ্যালয়ত যাতে পানীৰ সমস্যা দূৰ কৰে। তাৰপিছত যোনে লিখিব এইটো চাইডত হ'ব যে আপোনাৰ বিশ্বাসী ছাত্ৰ অপিয়াল ৰহমান বা আপিয়াল ৰহমান যে কওঁ, কাক কওঁ, মোৰে নাম হয়। ঠিক আছে, তোমালোকৰ নিজৰ নাম দিবা। আৰু ছাত্ৰী হ'লে তোমালোকে যদি ছোৱালী হয় তোমালোকে লিখিবা যে আপোনাৰ বিশ্বাসী ছাত্ৰী আৰু নিজৰ নাম লিখিবা, ক্লাছ লিখিবা 7ম শ্ৰেণী আৰু নিজৰ স্কুলৰ নাম লিখিবা কাঞ্চনবাৰী মজলীয়া বিদ্যালয়। এইটো মোৰ বিদ্যালয়, সেইকাৰণে মই লিখিছোঁ। তোমালোকৰ বিদ্যালয়ৰ নাম তোমালোকে লিখিবা। এনেকৈ আবেদন লিখে, বুজি পালা? একেবাৰে লাহেকৈ দেখাই দিওঁ তোমালোকে কেনেকৈ লিখিব লাগে, এবাৰ চাই লোৱা। ঠিক আছে, বুজি পালা? এতিয়া আমাক প্ৰকল্প দিছে, প্ৰকল্পখিনি নালাগে। 9 নম্বৰ কৈছে যে তোমালোকে দলত ভাগ হৈ বন্যপ্ৰাণী আৰু মানুহৰ সহবাস্থান বিষয়ক একোখনকৈ প্লে কাৰ্ড প্ৰস্তুত কৰিব লাগে। 10 নম্বৰ পাঠৰ বৰ্ণনাৰ আধাৰত মাছুমাহঁতৰ বিদ্যালয়খন গাঁওখন ৰাস্তাটো পথাৰখন কাঞ্চনবাৰী হাবিৰ ভৌগোলিক স্থিতি প্ৰকাশ কৰা এখন নক্সা প্ৰস্তুত কৰা। গতিকে এইটো আমাক নালাগে। ঠিক আছে, এতিয়া আমি নেক্সট ভিডিঅ'ত পাঠ 3টো কৰিম, অতি শস্যৰ পম খেদি। এইটোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীনত উঠিব, তাতে ক্লিক কৰি চাব পাৰিবা। ঠিক আছে, আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা দেই।